প্ৰিয় চেনেহী মোৰ ভাষা জননী নমস্কাৰ বন্ধু বান্ধৱী মূল দ্বাৰেৰে সোমাই আহিছোঁ জানহক মই অৱশ্যে ভিডিঅ'টো যুগুত কৰি আপোনালোকৰ মাজৰত প্ৰেৰণ কৰাত অকণমান সময় লাগিল জানহক কিছুমান ব্যস্ততাৰ কাৰণে মই দিব পৰা নাছিলোঁ এয়া মই যিদিনাখন গৈছিলোঁ এয়া দেখিছেনে সেইদিনা এটা বাৰে বৰণীয়া কৃষ্টি সংস্কৃতি অসমৰ এটা শোভাযাত্ৰা উলিয়াইছে তাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলো ইয়াত অংশগ্ৰহণ কৰিছে এয়া দেখিছে শোভাযাত্ৰাটো চলি আছে আৰু ইমান এটা ভাল পৰিৱেশ হৈছে আহকচোন মোৰ লগতে আপোনালোকো উপভোগ কৰক এই ভিডিঅ'টোৰ জৰিয়তে এই শোভাযাত্ৰাটো আহকচোন আমাৰ মাজত আহি উপস্থিত হৈছে উত্তৰ আমেৰিকা সাহিত্য সভাৰ পৰা উত্তৰ আমেৰিকাৰ পৰা অৰূপ কুমাৰ তেখেতক মঞ্চত আসন জনাইছোঁ আৰু আসন গ্ৰহণৰ লগে লগে আপোনালোকে বিশেষ গ্ৰহণ কৰিবলৈ আমি অসম সাহিত্য সভাৰ এইটো কাৰ্যকালৰ সন্মানীয় আঞ্চলিক সম্পাদকবৃন্দ সন্মানীয় সাংগঠনিক সম্পাদকবৃন্দ সন্মানীয় বিভিন্ন উপকমিটিৰ কাৰ্যকৰী সভাপতি আহ্বায়কবৃন্দ আৰু কাৰ্যনিৰ্বাহক সদস্যবৃন্দ আমি আজিৰ এই সভা বিনামূলীয়াকৈ স্মৃতি গ্ৰন্থ প্ৰদান কৰি থকা হৈছে আৰু প্ৰতিনিধিসকলৰ বাবে 50% ৰেহাই মূল্যত এই বিশাল আকাৰৰ 1300 পৃষ্ঠাজোৰা এই স্মৃতি গ্ৰন্থ আগবঢ়াইছে আৰু আমাৰ যিহেতু আমি বৰ্ধিত কাৰ্যনিৰ্বাহক সভালৈ আমি জিলা সাহিত্য সভাৰ সকলো সভাপতি আৰু সম্পাদকসকলকো আমন্ত্ৰণ জনাইছোঁ তেখেতসকলেও কাৰ্যনিৰ্বাহক হিচাপে এই স্মৃতি গ্ৰন্থ বিনামূলীয়াকৈ আমাৰ শিক্ষাবিদৰ পৰা য'ত পঞ্জীয়ন কৰিছিল এই শিক্ষাবিদৰ পৰা বিনামূলীয়াকৈ গ্ৰহণ কৰিব ইতিমধ্যে এই প্ৰক্ৰিয়া তাত আৰম্ভ হৈছে গতিকে আপোনালোকে কাইলৈ পৰহিৰ ভিতৰত এই স্মৃতি গ্ৰন্থ আপোনালোকে গ্ৰহণ কৰিব এই শোভাযাত্ৰাটোৱে সুন্দৰ নিদৰ্শন দাঙি ধৰিছে সঁচাকৈ বৰ মনোগ্ৰাহী হৈছে আপোনালোকে সঁচাকৈ জানহক এনেকৈ বহুত মানুহে ৰাস্তা দুয়োটাৰ কাষত ভিৰ কৰিছে সেই শোভাযাত্ৰা চোৱাবলৈ আৰু ময়ো শোভাযাত্ৰাটো শেষ হোৱাৰ পিছত এনেকৈ সত্যদেৱ ক্ষেত্ৰলৈ এনেকৈ আগবাঢ়ি গৈ আছোঁ এই দেখিছে দুয়োটা কাষত ইমান ধুনীয়াকৈ ফুলবোৰ ৰুইছে সন্মুখত গড়ৰ এটা বাঁহেৰে বনোৱা হৈছে এইবোৰ গাড়ীত ধুনীয়াকৈ চাপি অসমৰ যিমান কৃষ্টি সংস্কৃতি আছে ইয়াৰ প্ৰদৰ্শন কৰিছে সঁচাকৈ ভাল লগা কথা আৰু এয়া দেখিছে মানুহৰ সমাগম সঁচাকৈ ভাল লগা এটা পৰিৱেশ সাহিত্য সভা অনুষ্ঠানত এনেকৈ মানুহৰ ভিৰ হোৱাটো এটা ভাল লক্ষণ বুলিও ক'ব পাৰি জানহক কেনেকৈ ভিতৰলৈ সোমাই আহি বোলো এয়া দেখিছে আৰু সোমাই আহি
পোনে পোনে আমি গৈছিলোঁ প্ৰদৰ্শনী য'ত একেবাৰে ডাঙৰ জাপিটো আছে আপোনালোকে গৈছেনে আৰু এই জাপিটো চাবলৈ যিহেতুকে নলবাৰী জাপিৰ বাবে বিখ্যাত ইয়াত দেখিছে জাপিটো আছে ইয়াত ধুনীয়াকৈ বনাইছে আৰু ইমান প্ৰকাণ্ড মানুহক ভিৰ লাগিছে তাৰপিছতে গ্ৰন্থমেলা পাকৰি লৈ আমি আগবাঢ়ি ইয়াত দেখিছে গ্ৰন্থমেলা চলি আছে মানুহো তাতো ভিৰ হৈছে এটা ভাল লক্ষণ বুলি ক'লেও ভুল নহ'ব সঁচাকৈ যিহেতুকে বহু ক্ষেত্ৰত গ্ৰন্থমেলাত মানুহে নাযায় গ্ৰন্থমেলা বুলি ক'লেই নাযায় কিন্তু সাহিত্য সভাত ইয়াৰ উলটা হৈছে আৰু যথেষ্টখিনি ইয়াত মানুহৰ সমাগম হৈছে নিজে প্ৰত্যক্ষ কৰিছোঁ এইটো আৰু যিটো দেখিছোঁ কিতাপৰ বিক্ৰীও ভাল চাগৈ সবিশেষ তথ্যটো নাজানো যদিও দেখি শুনি মানুহৰ যিটো সমাগম তাৰপিছত এখন অসম গাঁৱৰ আৰ্থিক বিভিন্ন জাতি জনগোষ্ঠীৰ থকা খোৱাটো কেনেকুৱা হয় ইয়াত এটা সৰু সৰু প্ৰেক্টিছবোৰ প্ৰদৰ্শন কৰিছে নিৰ্ভেজাল অসমীয়া বাঁহৰ ঘৰ সঁচাকৈ যিটো সময়ত RCC বিল্ডিং উঠি আছে সেইটো সময়ত এনেকৈ ঘৰবোৰ প্ৰদৰ্শন কৰিব লগা হৈছে সেয়াও এটা ভাল লগা কথা বুলি ক'লেও বেয়া নহয় যাতে এইবোৰো আগৰ দিনত যদিও বহুত ভাল লগা এটা পৰিৱেশ আছে ইয়াত দেখিছেনে ইয়াত ধুনীয়া কৰি সঁজুলিবোৰো উল্লেখ কৰি দিছে ধুনীয়াকৈ নামবোৰ আজিকালি পাহৰি যাব আজিকালি ল'ৰা ছোৱালী বোলে নজনা হৈ পৰিছে এইবোৰ নাঙলখন চিনি নাপায় যদিও ট্ৰেক্টৰৰ ব্যৱহাৰ হৈছে যদিও নাঙলখনো চিনি পোৱা এইটো দেখিছেনে জপাটো আজিকালি চিনি নাপায় জপা বুলি ক'লে জুলুকি এই বিভিন্ন সা সঁজুলি ইয়াত সকলোবোৰ প্ৰদৰ্শন কৰিছে আনকি জালখনো প্ৰদৰ্শন কৰিছে ভাল লগা এটা সকলো থলুৱা সংস্কৃতি কৃষ্টিৰ যিখিনি উল্লেখ কৰিছে সঁচা ভাল লগা মই বহুত ভাল পাইছোঁ আপোনালোকে বা কেনে পাইছে কমেণ্টত জনাবচোন নহওক এয়া দেখিছিল আমি তাৰপিছতে আমি আহিলোঁ বিজ্ঞান মেলালৈ ইয়াতো ধুনীয়া ধুনীয়া মেলা হিচাপত প্ৰদৰ্শন কৰিছে তেখেতসকলে বিভিন্ন এয়া কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এটা ষ্টল দিছে এয়া দেখিছে যেনেকৈ অসম কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এয়া হাঁহ ভেৰাইটিবোৰ লিখি থৈ দিছে ইয়াত কাঠফুলা দেখিছে আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ফালৰ অসম চৰকাৰৰ ফালৰ পৰা ইয়াত প্ৰদৰ্শনী ৰাখিছে বিভিন্ন ধৰণৰ সৰু ল'ৰা ছোৱালীয়ে হওক ডাঙৰে শিকিব পৰা ইয়াত বিভিন্ন ধৰণৰ হৈ আছে তাৰে লগতে এইবোৰ আকৰ্ষণীয় শিশুসকলক আকৰ্ষণীয় কৰাৰ হিচাপে ইয়াত বনাইছে আৰু এইবোৰ তাৰ অলপ পৰিৱেশটো দেখাই দিছে বিজ্ঞান মেলাৰ ভিতৰত চোৱা ইয়াত বিভিন্ন ধৰণৰ শিকিব লগা কথা বহুত আছে বিজ্ঞান মেলাত এইবোৰ আৰু আমাৰ APJ আব্দুল কালাম দেৱৰ প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰি ৰাখিছে সঁচাকৈ তেখেতৰ বিজ্ঞানৰ অৰিহণাও বহুত আছিল তেখেতৰ নহওক এয়া পৰিৱেশ তাৰে ভিতৰত তাতো মানুহৰ ভিৰ লাগিছে তাৰপিছতে আমি কাষৰে যিটো এয়া প্ৰদৰ্শন তাৰেও চাওকচোন মোৰ লগতে আপোনালোকেও চাওক এই ভিডিঅ'টোৰ জৰিয়তে বজালীৰ ঐতিহ্যসমূহ ইয়াত সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে এই বছৰ সাহিত্য সভাৰ প্ৰাংগণ সঁচাকৈ ধুনীয়াকৈ সজাই পৰাই তুলিছে ভাল লাগিছে মানুহৰো ভিৰ এয়া দেখিছেনে এবাৰ মুখ্য আকৰ্ষণ হিচাপে প্ৰতিষ্ঠা কৰা ইয়াৰ একেবাৰে জাপিটো এনেই নলবাৰী জাপিৰ বাবে বিখ্যাত এয়া দেখিছেনে জাপিটো ইমান ধুনীয়াকৈ ডাঙৰ বৃহৎ এটা আৰু সেইটো চোৱাৰ বাবে মানুহৰ জাম ভাঙি ভাঙি মই আগবাঢ়িছোঁ আৰু ময়ো চাওঁ আপোনালোকক এইবোৰ চাই সন্ধিয়া হৈ গ'ল আৰু আমি ঘৰলৈ বুলি উভতাৰ বাবে সাজু হ'লোঁ আৰু এনেকৈ সকলোকে ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ বাই বাই